নমস্কাৰ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই মৃন্ময় মুছলমানসকল কাৰো গোলাম নহয় মুছলমানসকল এইখন দেশৰে নাগৰিক আৰু মুছলমানে কি খাব কি নাখাব সেয়া কোৱাৰ নৈতিক অধিকাৰ নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ বিৰুদ্ধে যি অন্যায় কৰিছে এই অন্যায় কোনোপধ্যে মানি নলয় মুছলমানে আৰু কলমৰ জৰিয়তে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব বুলি এতিয়া হুংকাৰ দিয়া হৈছে আমচুৰ ফালৰ পৰা এই সন্দৰ্ভত সবিশেষ জনোৱাৰ চেষ্টা কৰিছোঁ মুছলমানৰ নাম লৈ হিন্দু মানুহে বিশেষ মাংস ৰপ্তানি কৰি আছে বিস্ফোৰক অভিযোগ তুলি হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ আমচুৰ গো ৰপ্তানিৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে ভাৰত তাত কিয় বাধা দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই গো মাংস ৰপ্তানিৰ ক্ষেত্ৰত তৃতীয় স্থানত ভাৰত আছে আৰু ইয়াক কিয় বাধা দিব নোৱাৰে বুলি এতিয়া প্ৰশ্ন কৰা হৈছে মুছলমানে কি খাব তাক কোৱাৰ নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ আৰু কলমৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক উত্তৰ দিব মুছলমানে হিমন্ত বিশ্ব শৰ্মাৰ অন্যায় মানি নলয় মুছলমানে এনেদৰে এতিয়া আমচুৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে IAS IPS হৈ উজনিল অসমলৈ যাব মিয়া মুছলমান এনেদৰে এতিয়া আমচুৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হুংকাৰ দিয়া হৈছে একোখন জিলাৰ নেতৃত্ব দিব মিয়াৰ সন্তানে মুছলমানসকল কাৰো গোলাম নহয় এইখন ভাৰতৰে নাগৰিক মুছলমানসকল মাদ্ৰাছা শিক্ষা শেষ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই শ্ৰীৰামপুৰৰ পৰা মেঘালয়লৈ গৰু যোৱাত কিয় বাধা দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই এনেদৰে এতিয়া আমচুৰ ফালৰ পৰা প্ৰশ্ন কৰা হৈছে গো মাংস নিষিদ্ধক লৈ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ আমচুৰ আৰু মুছলমানৰ নাম লৈ হিন্দু মানুহে বিশেষ মাংস ৰপ্তানি কৰি আছে এনেদৰে এতিয়া আমচুৰ ফালৰ পৰা অভিযোগ অনা হৈছে আৰু বিস্ফোৰক অভিযোগ তুলি হিমন্ত বিশ্ব শৰ্মাক এইবাৰ প্ৰত্যুত্তৰ দিছে আমচুৰ ফালৰ পৰা যিহেতু দুদিনমান পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ জৰিয়তে ৰাজ্যত গো মাংস নিষিদ্ধ কৰিছে আৰু ইয়াৰ পিছতে এতিয়া আমচুৰ ফালৰ পৰা প্ৰতিক্ৰিয়া দিয়া হৈছে আৰু আমচুৰ ফালৰ পৰা এতিয়া হুংকাৰ দিয়া হৈছে হিমন্ত বিশ্ব শৰ্মালৈ হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ লগত যি অন্যায় কৰিছে এই অন্যায় কোনোপধ্যে মানি নলয় মুছলমান সমাজে আৰু মুছলমান সমাজে ইয়াৰ প্ৰত্যুত্তৰ দিব হিমন্ত বিশ্ব শৰ্মাক এনেদৰে এতিয়া আমচুৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে কলমৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক উত্তৰ দিব মুছলমানে এনেদৰে আমচুৰ ফালৰ পৰা এতিয়া হুংকাৰ দিয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰু হিমন্ত বিশ্ব শৰ্মাই মুছলমানসকলৰ লগত যি অন্যায় কৰিছে অন্যায় মুছলমানে মানি নলয় IAS IPS হৈ উজনি অসমলৈ যাব মিয়া মুছলমান এনেদৰে এতিয়া আমচুৰ ফালৰ পৰা কোৱা হৈছে একোখন জিলাৰ নেতৃত্ব দিব মিয়াৰ সন্তানে আৰু মুছলমানসকল কাৰো গোলাম নহয় এইখন ভাৰতৰে নাগৰিক হৈছে মুছলমানসকল আৰু মাদ্ৰাছা শিক্ষা শেষ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই শ্ৰীৰামপুৰৰ পৰা মেঘালয়লৈ গৰু যোৱাত কিয় বাধা দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই আমচুৰ ফালৰ পৰা এতিয়া এই প্ৰশ্ন তোলা হৈছে মুখ্যমন্ত্ৰীলৈ আৰু ৰাজ্যৰ মুছলমানে কি খাব কি নাখাব ইয়াক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কোনো অধিকাৰ নাই কোৱাৰ এনেদৰে এতিয়া আমচুৰ ফালৰ পৰা কোৱা হৈছে আৰু আমচুৰ ফালৰ পৰা এক বিস্ফোৰক অভিযোগ তোলা হৈছে যে মুছলমানৰ নাম লৈ হিন্দু মানুহে বিশেষ মাংস ৰপ্তানি কৰি আছে গো মাংস ৰপ্তানিৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে ভাৰত আৰু হিমন্ত বিশ্ব শৰ্মাই এয়া কিয় বন্ধ কৰিব নোৱাৰে বুলি এতিয়া আমচুৰ ফালৰ পৰা প্ৰশ্ন তোলা হৈছে আৰু আমচু নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাক স্পষ্টভাৱে হুংকাৰ দি কি মন্তব্য কৰিছিলে মন্তব্য আছে আমি মন্তব্য আপোনালোকক শুনাব লৈছোঁ গো মাংস খাব নালাগে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছো আমি কি মাংস খাম কি পিন্ধিম কেনেকৈ চলিম আপোনাৰ কোৱাৰ নৈতিক অধিকাৰ নাই আপোনাৰ নৈতিক অধিকাৰ নাই আমি সকলো জাতি জনগোষ্ঠীক সন্মান জনাই আমি কেনেকৈ খাব লাগে কেনেকৈ চলিব লাগে কেনেকৈ পিন্ধিব লাগে এই কথাটো আপুনি সংখ্যালঘু ৰাইজক শিকাব নালাগে আপুনি সদায় লাঠি পুলিচ আইন কানুনৰ ভয় দেখুৱাই সংখ্যালঘুক ডমিনেট কৰিব বিচাৰিব এইটো আমি মানি নলওঁ সংখ্যালঘুসকল জাগ্ৰত হৈ উঠিব আৰু জাগ্ৰত হৈ উঠিলে সংখ্যালঘু ৰাইজে যদি আন্দোলন ৰাজপথত কৰে হিমন্ত বিশ্ব শৰ্মাৰ মেচিনাৰী বিকল হৈ যাব নাটক শ্ৰীৰামপুৰৰ পৰা গৰু গৈ মেঘালয় পায় মেঘালয়ত কি কাটে না নাকাটে মেঘালয়
কিয় যাব দিয়া? কিয় যাব দিয়া ইমান যদি সন্মান? মেঘালয়ৰ মুখ্যমন্ত্ৰীক বুকুত ধৰি সাৱটি কৰ্মদান কিয় কৰা? মেঘালয়ৰ মুখ্যমন্ত্ৰীটো গৌ মাংস খায়, অৰুণাচলৰ মুখ্যমন্ত্ৰী গৌ মাংস খায়, ইমান ভাল ৰিলেশ্যন কিয়? উত্তৰ পূৰ্বাঞ্চলৰ নেডাৰ সভাপতি আপুনি এৰি দিব লাগিছিল। আপুনি 5 ষ্টাৰ হোটেলত কিয় যায়? আজি মুখ্যমন্ত্ৰী যদি দম আছে, আল কাবিৰ শুনাত নামটো মুছলমান লাগে নে নাই? আল কাবিৰ হৈছে ভাৰতবৰ্ষৰ গৌ ৰপ্তানি কৰাত 2য় স্থান অধিকাৰ কৰিছে। আল কাবিৰ মাংস এই দেশৰ পৰা সেই দেশলৈ প্ৰেৰণ কৰে। তাৰ মালিক হৈছে সতীশ হিন্দু মানুহ, নাম কিন্তু দিছে আল কাবিৰ। আৰবিয়ান এক্সপোর্টিং প্রাইভেট লিমিটেড, নাম চাব, আরবিয়ান এক্সপোর্টিং প্রাইভেট লিমিটেড নাম দিছে। ইয়াৰ মালিক হৈছে সুনীল। চিন্তা কৰক, আমাক খাব, আমাৰ খোৱা বস্তু আমি খাম, তাতে তেওঁ পুলিচ লগাই আইন লগাই বাধা দিব, আৰু তেওঁলোকৰ মানুহ গৈ ভাৰতবৰ্ষৰ ভিতৰত 3য় বিশ্বৰ দেশ হৈছে বৰ্তমান ভাৰত, 3য় স্থানত আছে গৰু ৰপ্তানি কৰাত, গৰুৰ মাংস ৰপ্তানি কৰাত। আৰু তেওঁলোকে মুছলমানৰ নাম দি হিন্দু মানুহে গৌ ৰপ্তানি কৰি আছে, তাত তেওঁৰ বাধা দিয়াৰ ক্ষমতা নাই। ভয় পাত্তা কাটা যাব। দুৰ্বলৰ লগত সদায় বলিৰ আক্ৰমণ। গতিকে এই ধৰণৰ কথা বতৰা কিয় কয় জানে? তেওঁ এটা শাস্তিৰ পৰিৱেশ বিচাৰে। আমি এই সমস্যাবোৰৰ সমাধান বিচাৰিবলৈ হলে আমি শিক্ষিত হব লাগিব। হব লাগিব নে ভাই? আমি শিক্ষিত হব লাগিব। হিমন্ত বিশ্ব শৰ্মাক যদি জবাব দিব লাগে, গালি কাজিয়াৰে নহয়, কলমৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক জবাব দিব লাগিব আৰু উত্তৰ দিব লাগিব। আমাৰ ল'ৰা ছোৱালীয়ে টেবুলত থপৰিয়াই হিমন্ত বিশ্ব শৰ্মাক ক'ব লাগিব, আপোনাৰ অন্যায় আমি মানি নলওঁ, আমি শিক্ষিত হৈছো, আমি জ্ঞানী হৈছো, আমি বুজি পাওঁ, প্ৰতিটো অন্যায় আপোনাৰ মানি লোৱা নহব। তেতিয়াহে আমি হিমন্ত বিশ্ব শৰ্মাক জবাব দিব পাৰিম। জেহাদ শব্দৰ অৰ্থ বিভিন্ন অপব্যাখ্যা কৰে নে নাই? মই আমচুৰ সভাপতি হিচাপে কৈছো, অসমৰ প্ৰত্যেকজন সংখ্যালঘু ৰাইজ জেহাদ কৰিব লাগিব। সেই জেহাদটো হৈছে শিক্ষাৰ জেহাদ, শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰিব লাগিব, ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিব লাগিব। আপোনালোকে ভাবিছে পৃথিৱীত ঘূৰাই এই গুলি কৰি মানুহ মৰা বন্দুকবিলাক এই সদায় শক্তিশালী হয় নে নাই? এই প্লেন দি বোমা পেলোৱা বস্তুবিলাকে এনেকৈ শক্তিশালী, এইটো ভাবি আছে আপোনালোকে, ভাবি দেখা হয় নে নাই? সাধাৰণতে আমি সেইটো ভাবো, কিন্তু মই জানো, আপোনালোকেও জানে, কলমতকে শক্তিশালী অস্ত্ৰ পৃথিৱীত আজিলৈকে তৈয়াৰ হোৱা নাই। আমাৰ উত্তৰ, আমি কলম নামৰ অস্ত্ৰটোৰে হিমন্ত বিশ্ব শৰ্মাক দিব লাগিব, প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে আমি দিব লাগিব, আমি যুঁজিব লাগিব। সেইকাৰণে কৈছো, শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰক, শিক্ষাৰ আন্দোলন সৃষ্টি কৰক, পেটত গামোচা বান্ধি লওক, এসাঁজ খাই এসাঁজ নাখাই হলেও নিজৰ সন্তানক স্কুললৈ পঠাই দিয়ক। ইটা ভাটাত নহয়, কেৰেলাত নহয়, চাহৰ দোকানত নহয়। আজি আপুনি ইটা ভাটা পঢ়াই দিছে, কেৰেলাত পঢ়াই দিছে, চাহৰ দোকানত পঢ়াই দিছে, কাইলৈ আপোনাৰ সন্তানটোৱে নিজৰ আত্মমৰ্যাদা বুজি নাপায়, কোনোবাই অন্যায়ভাৱে তাৰ ওপৰত অত্যাচাৰ কৰিলে তেওঁ আত্মসমৰ্পণ কৰি গুচি আহিব। কিন্তু আপোনাৰ সন্তানটোক যদি অন্তত কলমৰ শক্তিৰে BA পাছ কৰাই কেৰেলা হওক, উজনি অসম হওক, মধ্য অসম হওক, গুৱাহাটীত হওক পঠাই দিয়ে, আপোনাৰ ল'ৰাই এই কলমৰ শক্তিৰে কাৰো ওচৰত আঁঠু লৈ আত্মসমৰ্পণ নকৰে, লাগিলে মৰি যাব, তথাপিও অন্যায়ৰ প্ৰতিবাদ কৰি আহিব। এইটোৱে হৈছে শিক্ষাৰ পাৱাৰ, এইটোৱে হৈছে শিক্ষাৰ পাৱাৰ। গতিকে সেই ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক। ছোৱালী হওক ল'ৰা হওক, ছোৱালীক বিয়া দিলেই গৈ গুচি যাব, এই মনোভাৱবোৰ আমি ত্যাগ কৰিব লাগিব। আপোনাৰ ল'ৰাতকে আপোনাৰ ছোৱালীও বহুত নাম কৰিব পাৰে। আজি দুখৰ বিষয়, APSC ৰিজাল্ট দিছে, সংখ্যালঘু মাত্ৰ কেইজনমান যুৱকে পাইছে। নাঙল ভাঙাৰ পৰা প্ৰতিজন অভিভাৱকে সিদ্ধান্ত গ্ৰহণ কৰক, UPSC হওক APSC হওক, যাতে চিৰাং জিলাৰ পৰা অন্তত 10টাকে সংখ্যালঘু যুৱক প্ৰতি বছৰে ওলাব পাৰে, 10টাকে যুৱতী যাতে প্ৰতি বছৰে আমি ওলাব পাৰো, এই ব্যৱস্থা আমি কৰিব লাগিব। ডক্টৰ বহুত হল, টেট মাষ্টৰ বহুত হল, ইঞ্জিনিয়াৰ বহুত হল, এতিয়া আমি প্ৰশাসনিক লেভেলত যাব লাগিব। আমি প্ৰশাসনিক লেভেলত যাব লাগিব। কয় নহয়, উজনি অসমত মিয়া আহিবলৈ নিদিওঁ, গুৱাহাটীত মিয়া আহিব নালাগে। ইয়েছ, আমি ব্ৰেইনত সিদ্ধান্ত লৈ ল'ব লাগে যে উজনি অসম আৰু গুৱাহাটীত মিয়া নহয়, মিয়াৰ সন্তান IAS
পিয়াজ বনাই তোমালোকক নেতৃত্ব দিবলৈ পঠিয়াই দিয়া হ'ব। এই সংকল্প সংখ্যালঘু ৰাইজ লওক, 10 বছৰ কষ্ট কৰক। কিমান গালি গাব, কিমান অন্যায় সহ্য কৰিব, 10 বছৰৰ সিদ্ধান্ত গ্ৰহণ কৰক। যদি এই জাতিটোৱে 10 বছৰ যদি কষ্ট কৰে, এই খাটি খোৱা জাতি, কষ্ট কৰিব পৰা জাতিয়ে যদি কষ্ট কৰিব পাৰে, মাত্ৰ 10 বছৰ সন্তানৰ পিছত দিয়ক। আপোনাৰ সন্তানে এটা এটা জিলাত নেতৃত্ব দিব প্ৰশাসনিকভাৱে, গোটেই ভাৰতবৰ্ষত নেতৃত্ব দিব। সেইকাৰণে কৈছো শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ক, ছোৱালী শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ক।